কুন্তীয়ে উচুপি কান্দিছে যুধিষ্ঠিৰে উচুপি কান্দিছে বেজিটো বোলে জোঙাটো তললৈ লৈছে ভূতাটো ওপৰলৈ লৈছে হাতীটো বোলে এনেকৈ মোহাৰি আৰু সেই গাৰ উখল যেন এনেকৈ মানুহে যেন সৰুকৈ লাহি কৰে তেনেকৈ বোলে ৰছীডালৰ নিচিনা কৰি বোলে হাতীটো বোলে এইফালে সোমোৱাই বোলে ইফালে পাৰ কৰি উলিয়াই দিছে নহয় ঐ কোন ক'ত আছ আহ সুত সংহিতা ভাগৱতৰ এতিয়া নাম আন অন্য এটি নাম সুত সংহিতা কিয়নো ভাগৱতৰ কথাখিনি হ'ল শুকে পৰীক্ষিতক ভাগৱত ক'লে আৰু কেতিয়া ক'লে সিদিনা পৰীক্ষিতে মৃগয়ালৈ গৈছিলে মৃগয়ালৈ যাওঁতে পিয়াহত আতুৰ হৈ পানী বিচাৰিলে সমীক মুনি আশ্ৰম পালেগৈ সমীক মুনিক পানী বিচাৰিলে সমীকে পানী নিদিলে ধ্যানত আছিল গম নাপালে ৰজাই ভাবিলে মোক অৱহেলা কৰিছ বুলি মৰা সাপ এটা ধনুৰাগেৰে মেৰিয়াই সমীক মুনিক ডিঙিত মেৰিয়াই দি ৰজা গুচি গ'ল ৰজাৰ ইতিমধ্যে সিংহাসনত গৈ পাই ৰাজহাউলি পাই তেওঁ আ অলংকাৰ বখন বখন খুলি লৈ গম পালে ভাবিলে মই কি কাম কৰিলোঁ তেতিয়াহে হুঁচ আহিছে ঈশ্বৰক প্ৰাৰ্থনা কৰিছে প্ৰভু এজন সাধুক মই এনেকুৱা এটা অপমান কৰিলোঁ এটা মোক শাস্তি দিয়া এনেকুৱা এটা শাস্তি দিয়া পৃথিৱীত সাধু এজনক সন্ত এজনক বিদ্বান এজনক ব্ৰাহ্মণ এজনক যাতে কোনেও এনেকৈ অৱহেলা অপমান নকৰে এই বুলি তেওঁ ঈশ্বৰক চিন্তা কৰিলে ইতিমধ্যে ঋষিয়ে ধ্যানতে আছে 5 বছৰীয়া সৰু সিংগী নামৰ সমীকৰ পুতেকে স্নান কৰি থাকোঁতে লগৰ বন্ধু এজনে ক'লে যে তোৰ দেউতাৰ ডিঙিত এনেকৈ সাপ দিলে মৰা সাপ এটা মেৰিয়াই দিলে বুলি ক'লে যেতিয়াই সিংগীয়ে কথাটো শুনিলে সিংগীয়ে সাদিনৰ ভিতৰতে তোক তক্ষকে দংশ কৰ বুলি এচেলু জল লৈ আশ্ৰান্ত কৰি ৰজাক অভিশাপ দিলে আৰু লৰালৈ গৈ দৌৰি আহি দেখিলেহি যে দেউতাকৰ ডিঙিত সঁচাকৈ সাপ এটা আছে সাপটো আঁতৰাই দি কান্দিব লাগিল আৰু দেউতাকে সাৰ পাই সুধিলে ধ্যানৰ পৰা ভংগ হৈ সুধিলে কি হ'ল বোপাই বোলে এনেকুৱা কথা পৰীক্ষিত যায় এনেকুৱা এই কামটো কৰিলে তুমি তোমাক পানী বিচাৰিছিলে তুমি নিদিলা আৰু তোমাক এনেকুৱাকৈ অপমান কৰাৰ কাৰণে ময়ো তেওঁক ব্ৰহ্ম খাপ দিলোঁ সাদিনৰ ভিতৰতে তক্ষকে দংশন কৰিব বুলি একেবাৰে তেওঁ কঁপি উঠিল ভয়ত হাই পুত্ৰ অবুধ ল'ৰা তই কি কাম কৰিলি পৰম বৈষ্ণৱ ৰজা পৰীক্ষিত কিবা এটা ভুল কৰি মোক কামটো কৰিলে তেওঁ কৰিবলৈ কৰা নাছিলে ঈশ্বৰে কৰোৱালৈকে এই কামটো তই কেলৈ সাপ দিলি সৰ্বনাশ হ'ল শিষ্যসকলক মাতি আনি ক'লে যে তোমালোক তুৰন্তে যোৱা গৈ এই হেৰিয়াক ৰজাক কোৱাকৈ পৰীক্ষিত যাক 7 দিনৰ ভিতৰতে তক্ষকে দংশন কৰিব তেওঁ কি ব্যৱস্থা গ্ৰহণ কৰে কৰক এইটোৱেই কথা ইতিমধ্যে এতিয়া পৰীক্ষিতে 3টা কথা ইয়াত আছে বাপসকল এই সাপ ভাগৱতত 2টা সাপ এটা প্ৰথমতে মৰা সাপ পেলে আৰম্ভ হৈছে আৰু ভাগৱত শেষ হৈছে জিয়া সাপেৰে বাপসকল এইটো কথা আমি কেতিয়াও পাহৰিব নালাগে মৰা সাপ আৰু জিয়া সাপ এই প্ৰতীক তক্ষকে দংশন কৰিব তক্ষক হ'ল জিয়া সৰ্প আৰু মৰা সাপ হ'লেই মৰা সাপটোৱে দিছে আকৌ ব্যাস নাৰদৰ সংবাদতো 2টা মানে মায়া আৰু ভক্তি মায়ে মানে ব্যাসে নাৰদক মানে নাৰদে ব্যাসক যি ৰূপ দেখুৱালে ঈশ্বৰক দেখুৱালে সেই নাৰদেও কণ্টেক্ট পিছতে ওলাব এগৰাকী আয়ে সৰ্পজুৰিৰে মেৰিয়াই গৈছে ভগৱন্ত বিষ্ণুক এগৰাকী আয়ে সোঁফালে থকা এগৰাকীয়ে খুলি গৈছে এয়া সাপ চাব ইতিমধ্যে এওঁ যে মৃগয়ালৈ গ'ল পৰীক্ষিতে যে মৃগয়ালৈ গ'ল পৰীক্ষিতৰ নিচিনা এজন বৈষ্ণৱ ধৰ্মাত্মা পাণ্ডৱৰ নাতি গৰ্ভতে তেওঁ ব্ৰহ্মাস্ত্ৰৰ পৰা হাত সাৰিবৰ কাৰণে তেওঁ বিষ্ণুক মাকে উতৰাই বিষ্ণুক স্মৰণ কৰিলে কৃষ্ণ নাম স্মৰণ কৰিলে কৃষ্ণই বৃদ্ধাংগুষ্ঠ ৰূপ এটা ধাৰণ কৰি গৰ্ভত সোমাই গৰ্ভাগ্নি নাশ কৰি গৰ্ভতে কোন এয়া বুলি শিশুৱে চাই ভগৱন্তক দৰ্শন কৰি শিশুটিৰ জন্ম হ'ল এয়াই পৰীক্ষিত নাম কুলেইতি পৰীক্ষিত নাম মৃত্যুৰ পৰীক্ষাৰ পৰা হাত সৰাৰ কাৰণে তেওঁৰ নাম বিষ্ণুৰাত্ৰ আৰু তেওঁ বংশটো একেবাৰে শেষৰজন ব্যক্তি হোৱাৰ কাৰণে তেওঁৰ নাম পৰীক্ষিত গতিকে এই যে পৰীক্ষিতৰ নিচিনা ৰজাজনৰ সাধুসকল এই এওঁ যে মৃগয়ালৈ কি সেইজন ৰজাই মৃগয়ালৈ যাব লাগে কেলে এই কাৰণে তেওঁ মৃগয়ালৈ গ'ল তেওঁ ৰজা হোৱাৰ পিছতে কলিক নিগ্ৰহ কৰিছিলে কলিক নিগ্ৰহ কৰি কেইডোখৰমান ঠাইত কলিক থাকিবলৈ দিছিলে
জৈত সোণা খুৰা সুবৰ্ণক পাই পঞ্চসোণা পাপ এই এনেকুৱাকে 5ডোখৰ ঠাইতে এই 500 সোণাটো থাকিবি সৰ্বদাই এই 5ডোখৰ ঠাইত তই থাকিবি বুলি কলিক ঠাই দিছিলে আৰু তাৰ ভিতৰতে এডোখৰ ঠাই হ'ল সোণা সোণ গতিকে সেই সোণৰ ওপৰত সোণত ঠাই দিছিলে দিয়াৰ কাৰণে এই মৃগয়ালৈ যাবৰ সময়ত মন্ত্ৰীক সুধিলে অ মন্ত্ৰী এই মৃগয়ালৈ যাওঁ সেই ৰথৰ শব্দটো শুনি চকাৰ শব্দটো শুনি সব মৃগ পলাই পতং দিয়ে এই মোক এনেকুৱা এটা মুকুট দিয়াচোন পিন্ধি যাওঁ যিটো পিন্ধি গ'লে সকলো মৃগয়ে মোৰ সেই মণিমুকুটাবিলাক দেখি চাই থাকে আৰু মই সৰ কৰিব পাৰোঁ সুমন্তই মাতি নি দেখুৱালৈকে ৰজাক বোলে কোনটো পিন্ধকচোন সকলো ৰাজমুকুটৰ ওপৰত যিটো উঠি থাকিছে আছিল ৰাজমুকুট জিলিকি আছিল সেইটোৱে হ'ল শ্ৰী শ্ৰী জৰাখণ্ড মগধাধিপতি জৰাখণ্ড ৰাজমুকুট এই ৰাজকীয় যজ্ঞৰ আগত যুধিষ্ঠিৰে সকলো ৰজাকে পৰাস্ত কৰি জৰাখণ্ডক বধ কৰি মুকুটটো আনি থৈ দিছিলেহি এইটোকে পিন্ধিলে এই জৰাখণ্ডৰ মুকুটটো পিন্ধাৰ লগে লগে তেওঁ কলি প্ৰৱেশ কৰিলে 1 নম্বৰ 2 নম্বৰ জৰাখণ্ডৰ যিটো স্বভাৱ চৰিত্ৰ আচাৰ আচৰণ আছিল স্বভাৱটোৱে তেওঁ ক্ৰিয়া কৰিলে এইটো হ'ল গতিকে মুকুটটো খুলি থোৱাৰ লগে লগে তেওঁ সেই জ্ঞান ঘূৰি আহিল মুকুটটো খুলি অহাৰ লগে লগে তেওঁ পূৰ্ব জ্ঞান ঘূৰি আহিল গতিকে মই কি কৰিলোঁ বুলি তেওঁ কান্দিব লাগিল ঈশ্বৰক প্ৰাৰ্থনা কৰিছে যে দিয়া মোক এটা এনেকুৱা শাপ দিয়া এনেকুৱা এটা শাস্তি দিয়া কাললৈ যাতে কোনেও কস্মিন কালে সাধু সন্ত এজনক এনেকুৱা নকৰে এই বুলি কৈ তেওঁ গংগাৰ তীৰলৈ গুচি গ'ল বাপসকল পৰীক্ষিতে গংগাৰ তীৰলৈ যে গ'ল তেওঁ হিমালয়লৈ যাব পাৰিলেহেঁতেন তেওঁ সাধু সন্ত মহন্ত গোট খাই লৈ দেশৰ ভাল পবিত্ৰ স্থান ৰাজহাউলিতে গোটাই ল'ব পাৰিলেহেঁতেন বা তেওঁ পবিত্ৰ স্থানলৈ আশ্ৰম এখনলৈ যাব পাৰিলেহেঁতেন সিংগী মুনিয়ে আশ্ৰম সাপ দিছিলে এজন আশ্ৰমীয়ে বেলেগ এখন আশ্ৰমলৈ যাব পাৰিলেহেঁতেন তেওঁ ঠাই বিচাৰি ল'লে গংগা কেলে গংগা ভগৱন্তৰ চৰণৰ পৰা উৎপত্তি হৈছে গতিকে ভগৱন্তৰ চৰণ পোৱাৰ একমাত্ৰ স্থান হ'ল গংগা ভাৱনাটো সদ্ভাৱনা গতিকে জন্মেজয়ক ৰজা পাতি তেওঁ নিজে বাকলি বলকল পিন্ধি গংগা তীৰলৈ গুচি গ'ল ৰজা মহাৰজা কাকো মতা নাছিল ৰাজ ঋষি দেৱ ঋষি ব্ৰহ্ম ঋষি কাকো মতা নাছিল দেৱতাসকলকো মতা নাছিল সকলো পৰীক্ষিত ৰজাৰ তথ্যকে দংশন কৰিব সাদিনৰ ভিতৰত গতিকে তেওঁ কেনেকৈ বিশিষ্ট মৰণটো আহে পৰীক্ষিতক চাংগুই বুলি সকলো আহি চাৰিওফালে বেৰি ল'লে হয়নে বাৰু কিন্তু বেৰি ল'লে পৰীক্ষিতে সকলোকে লগ পাই তোমৰা খব পাৰিষদ গোবিন্দৰ পবিত্ৰ কৰিয়া ফুৰা লোক নিৰন্তৰ বুলি কৈ সকলোকে প্ৰশ্ন সুধি গ'ল সাদিনৰ ভিতৰত মিৰমান লোকে কি কৰিব লাগে বুলি সুধিলে কিন্তু কোনেও একো উত্তৰ দিব নোৱাৰিলে তাৰপিছত শুকমুনি আহিল শুকে পৰীক্ষিতক ভাগৱত কম বুলি ক'লে আৰু সাদিন ভাগৱত ক'লে এইদৰে 7 দিন ভাগৱত ক'লে 7 দিন সপ্তম দিৱসৰ দিনা শুনি গ'ল কৈ গ'ল সপ্তম দিৱসৰ দিনা পৰীক্ষিতৰ ব্ৰহ্মজ্ঞান আহিল পৰীক্ষিতৰ যেতিয়া ব্ৰহ্মজ্ঞান আহিল পৰীক্ষিতে শুকক সুধিলে গুৰুদেৱ বহি আছে পৰীক্ষিত কৃষ্ণক আৰাধি শৰীৰত নাই জ্ঞান ব্ৰহ্মত সমাধি খাপনুহে ইটো মোৰ পৰম প্ৰসাদ কৃষ্ণৰ সেই কৃপাতে পাইলোঁ বিপ্ৰসাদ জানোচা বিফলে মোৰ ভিতৰ সন্ততি খাপচলে উপজালে মোৰ বিৰকতি ভয় যেন উপজে বৈৰাগ্য নোহিত বিৰকতি নভৈলে নভজ কৃষ্ণ পায় হেন জানি প্ৰাণপ্ৰভু ইষ্টদেৱ মোৰ খাপচলে চেদিলন্ত সখাৰৰ দুৰ্ঘূৰ মোক এই সাপটো দিয়াই যিজন পৰীক্ষিতে মাতৃ গৰ্ভতেই মই ঈশ্বৰক দৰ্শন কৰি আহিছিলোঁ আৰু সেইজন পৰীক্ষিতে মই ৰজা হৈ সেইজন ঈশ্বৰকে পাহৰি পেলোৱাৰ কাৰণে মোক সাপটো দিয়ালে গতিকে মই ধন্য তেতিয়া শুকে কৈছে অপৰীক্ষিত ভাগত মই তোমাক কোৱা নাই নহয় কি ক'লে আপুনি ৰাজঋষিসকলক কৈছে নেকি বোলে নাই কোৱা দেৱঋষিসকলক কৈছে নেকি বোলে নাই কোৱা ব্ৰহ্ম ঋষিসকলক কৈছে নেকি নাই কোৱা তেনেহ'লে ভাগত আপুনি কাক ক'লে দেৱতাসকলক কৈছে নেকি বোলে নাই কোৱা তেনেহ'লে ভাগত কাক ক'লে তেতিয়া পৰীক্ষিতক উদ্দেশ্য কৰি শুকে কৈছে যে নষ্ট ভৈল লোককলি পাপ সাগৰত এতেকে কহিলো শাস্ত্ৰ তোমাৰ আগত দেখিবে নোৱাৰিতো লোকৰ অনিকাৰ কৃপায়া নিয়া শাস্ত্ৰ কৰিলো প্ৰচাৰ আকে শুনি ভনি কলি যুগে যত লোক মহাসুখে গৃহতে থাকিয়া পাৱে মোক
উগ্ৰসভা সুত আছে এইটো উগ্ৰসভা সুত আছে তথাতে উৎসুকে আঙুলি নিৰ্দেশিতাংক বুলিলন্ত সুকে মই এই ৰাজঋষি সমাজক কোৱা নাই কাৰণ এওঁলোকে কয় কি যে মই ৰাজঋষি মোৰ ওচৰত আমাৰ ওচৰত ৰজাই শৰণ ভজন লৈ কথা বতৰা কয় কৰবালৈ যাওঁতে আমাক সেৱা কৰিহে যায় এই অভিমানটো আছে ব্ৰহ্ম ঋষিসকলৰ অভিমান হুন্ত সমাধিত ব্ৰহ্ম আপুনি সাক্ষাৎ হৰিওম বুলি কোৱাৰ লগে লগে ভগৱন্ত আহি উপস্থিত হয় গতিকে এওঁলোকৰ অভিমান আছে আৰু দেৱঋষিসকল দেৱতাসকলৰ আমি গুৰু উপাস্য দেৱতাসকলে আমাক সেৱা কৰে দেৱতাসকলে আমাক সেৱা কৰিহে যাত্ৰা আৰম্ভ কৰে গতিকে এওঁলোকৰ সেইটো অভিমান আৰু দেৱতাসকলকো কোৱা নাই এই ভাগৱত নষ্ট হৈল লোককলি পাপসাগৰত কলিযুগৰ পাপসাগৰত ধন ধান ঐশ্বৰ্য বিভূতি ল'ৰা তিৰোতা বিষয় বাসনাত লাগে 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 কৈ একো নাপায় হাৱা ধৰি খাই পুনৰ সংসাৰৰ এৰি গুচি যায় আকৌ পুনৰ জন্ম লৈ আহি সংসাৰৰ বেহাই কেৱল লাগে 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 কৰি আকৌ জীৱনটো গুৱায় এই লোকসকলক সংসাৰৰ হাতৰ পৰা নিষ্কৃতি পাই পৰমধাম বৈকুণ্ঠলৈ গতি কৰি পুনৰ সংসাৰলৈ ঘূৰি নহাৰ ব্যৱস্থা হ'ল ভাগৱত ইয়াৰ এক ৰেণু দিবৰ কাৰণে মই তোমাক পৰীক্ষিত নিমিত্ত মাত্ৰ লোক উপকাৰ আকৌ কহি পহি লোকতৰো সংসাৰ তোমাক নিমিত্ত মাত্ৰ উপলক্ষানি মই বহুৱাই লৈহে ভাগৱত কৈছো কাক কৈছো জানা উগ্ৰসভা সুত আছে তথাতে উৎসুকে আঙুলি নিৰ্দেশিতাংক বুলিলন্ত সুকে তোমাৰ পিছফালে উগ্ৰসভা সুত নামৰ ল'ৰা এটা বহি আছে এই সুতে কৈব এইটো ভাগৱত কথা নমিষাৰণ্যত ঋষি সমজ্ঞাত তথা এই সুতে নমিষাৰণ্যত 1000 বছৰৰ পিছত ঋষিসকল পুনৰ সন্মিলিত হৈ থাকিব আজি যিসকল দেৱঋষি ৰাজঋষি ব্ৰহ্মঋষি আছে এই সকলে পুনৰ নমিষাৰণ্যত গোট খাব 1000 বছৰৰ পিছত এওঁলোকৰ মাজত এওঁলোকে ভাগৱত আলোচনা কৰিব কিন্তু একো মনত নাথাকিব বোলে এওঁলোকৰ মনত কেলে নাথাকিব এওঁলোকে কিয় ভাগৱত মনত ৰাখিব নোৱাৰিব জন্ম কৰ্ম বনাশ্ৰম কুলয়া দিজত উত্তম বুলিয়া গৰ্ব নোপজে মনত জন্ম কৰ্ম বনাশ্ৰম কুলয়াদি যত উত্তম বুলিয়া গৰ্ব নোপজে মনত গৰ্ব শূন্য হুয়া যিটো হৰি ক পূজয় জানিবা সেহি জন হৰিৰ প্ৰিয় হয় যাৰ মোৰ জন্ম অমুক বংশত হৈছিলোঁ মোৰ কৰ্ম অমুক মই ইমান বিদ্যাৱন্ত মোৰ ইমান যশস্যা কীৰ্তি এইবিলাক নিজক লৈ যিবিলাক অভিমানী এনেকুৱা অভিমান শূন্য মই অমুক জাতৰ জন্ম কৰ্ম বনাশ্ৰমটো বুজি পাইছে নহয় ব্ৰাহ্মণ ক্ষত্ৰিয় বৈশ্য শূদ্ৰ এই 4 জাতিৰ ভিতৰত শ্ৰেষ্ঠ জাতৰ উত্তম বুলিয়া গৰ্ব নোপজে মনত গৰ্বশূন্য হোৱা যিটো হৰিক পূজয় যিসকলে গৰ্বশূন্য হৈ হৰিক পূজে এই গৰ্বশূন্য এজনে আছে ইয়াত সেই সুত এই সুতে এই গৰ্বশূন্য যিসকল গৰ্বযুক্ত এই সকলৰ আগত পুনৰ ঋষিসকলৰ আগত এই সকলৰ আগত ভাগৱত ক'ব সেইদিনাও 60 সহস্ৰ আছিল এই 60 সহস্ৰৰে নমিষাৰণ্যটো 60 সহস্ৰৰে 28 সহস্ৰ ঋষিয়ে সুতমুখে ভাগৱত নুশুনো বুলি উঠি গৈছে আৰু 28 সহস্ৰ ঋষিয়ে ভাগৱত শ্ৰৱণ কৰিছে আৰু সুতে সেই ভাগৱত কৈ গৈছে আৰু তেওঁ ঋষিসকলে সৌ নককে প্ৰমুখ কৰি ঋষিসকলে শুনিছে যে এই কলিযুগে পালে সৌনক বদতি শুনা সুত মহামানী পৰম পাতকী কলি পাইলেহে নজানি আৰম্ভিলো যজ্ঞ 80 সহস্ৰ বছৰ হোমধূমে ধূমবন গৈলো ভৈল কলেবৰ যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাস আপোনাৰ আয়োগ কৰিলো ব্যৰ্থ নাশ সম্পত্তি তুমি কি চিন্তিউক মহাহিত কৰাইক পানকৃষ্ণ চৈত্ৰ অমৃত তুমি কৃষ্ণ কথাহে আমাক শুনোৱা এই যিবিলাক এতিয়া পাতকী কলিয়ে পালে মানে কলিযুগৰ আৰম্ভ হ'ল কৃষ্ণ ভগৱন্ত বৈকুণ্ঠলৈ যোৱাৰ লগে লগে কলিযুগৰ প্ৰৱেশ কৰিল কলিযুগৰ প্ৰৱেশ হোৱাৰ লগে লগে ইয়াত সকলোবিলাক তনু মন প্ৰাণ দেহ দ্ৰব্য সমষ্টেই কলিৰ পয়োভৰত দূষিত হ'ল গতিকে এই কলিযুগত উদ্ধাৰ হোৱাৰ এই কলিযুগত জীৱ সমুদায় ৰক্ষা হোৱাৰ পৰমধাম প্ৰাপ্তি পোৱাৰ একমাত্ৰ
মাধ্যম হ'ল নাম প্ৰমাণ আপোনাৰ ব্ৰহ্মাৰ দেহৰ পৰা যেতিয়া কলি জন্ম হ'ল ব্ৰহ্মাৰ দেহৰ যিবিলাক অধৰ্ম আছিলে ব্ৰহ্মাৰ দেহত যত আছিল অধৰ্ম তেখম্বে আহিয়া বহিলা দুষ্ট কলি জন্ম ব্ৰহ্মাৰ দেহত থকা অধৰ্মবিলাক আহি কলি ৰূপে জন্ম হ'ল জন্ম হৈ কৃষ্ণবৰ্ণ শৰীৰৰ হাতত ডাংগ ধৰি জানু পাৰি আছে সিটো কীৰ্তনজলি কৰি একেবাৰে ব্ৰহ্মাক সুধিছে পিতাই মই কোনখন ৰাজ্যৰ ৰজা হ'ম কোৱা হাতত লাঠি এডাল লৈছে নিজৰ গাৰ সৈতে সমান দীঘলৰ ওজনৰ তেওঁ কৈছে মই কৰ ৰজা হ'ম তাৰ বেশ দেখি তাং কলি নাম দিলা তাৰ ৰূপটো দেখি তাৰ চৰিত্ৰ দেখি ব্ৰহ্মাই ক'লে যে তই মোৰ কলি জন্ম হলি শুন বোপাই কলি এতিয়া সত্য যুগ চলি আছে মোৰ যুগপুত্ৰ তহঁতি চাৰিটা এতিয়া শ্ৰেষ্ঠ যুগ সত্যৰ এই সময়ত যিজন তোৰ দাদাইৰে অধিপতি হৈ আছে এই সত্য যুগত যিমানবিলাকে জীৱ আছে সকলো শুদ্ধ সকলোৱে ঈশ্বৰৰ নাম কীৰ্তন কৰি বৈকুণ্ঠলৈ যাব তেতা যুগত যুগ তেতা হ'ব তাতো এজন যজ্ঞাধিপতি ৰাম ৰূপেৰে ভগৱন্তৰ অৱতাৰ গ্ৰহণ কৰিব যি কৰ্মই নকৰক কিয় সকলো যুগাধিপতি ৰামেই পাব আৰু দ্বাপৰ যুগত কৃষ্ণ অৱতাৰ গ্ৰহণ কৰিব তাতো দেৱ ব্ৰাহ্মণৰ পূজা চলিব হ'লেও কিন্তু যুগাধিপতি দেৱাদিদেৱ ভগৱান কৃষ্ণ দৈৱকী পুত্ৰ কৃষ্ণ থাকিব গতিকে যিয়ে পূজা নকৰক কিয় সকলো পূজাৰ ফল কিন্তু এই কৃষ্ণই পাব প্ৰমাণ ৰাজকীয় যজ্ঞ যে কৰিলে সেই ৰাজকীয় যজ্ঞই তাৰ প্ৰমাণ ৰাজকীয় যজ্ঞৰ মূল যজ্ঞভাগ যেতিয়া কৰিলে সেই ৰাজকীয় যজ্ঞৰ মূল ভাগটো কাক দিব লাগিব বুলি আলোচনা হ'ল তেতিয়া যুধিষ্ঠিৰে গৈ শ্ৰীকৃষ্ণক সুধিলেগৈ যে কৃষ্ণ যে এতিয়া যজ্ঞৰ ভাগটো কাক দিয়া হয় মুখ্য ভাগ বোলে যজ্ঞ ভাগ কাক দিয়া হ'ব মইতো নাজানিম মোক কেলে সোধা বোলে তোমাক নুসুধিম কাক সুধিম তুমিহে যজ্ঞ কৰিবলৈ কৈছিলা নহয় মোক সুধি লাভ নাই তোমালোকৰ এই ৰাজসভা তোমালোকৰ পঞ্চভাইৰ মাজতে এজন মহাপণ্ডিত সহদেৱ আছে এওঁক সোধাগৈ মহাপণ্ডিত সহদেৱে গণনা কৰি এই পৃথিৱীৰ কাক শ্ৰেষ্ঠ পায় তাক যাক দিবলৈ ক'ব তেওঁকেই দিবা যজ্ঞভাগ এই বুলি কৈ সহদেৱৰ ওচৰলৈ যুধিষ্ঠিৰে গৈ সুধিলেগৈ যে যজ্ঞভাগ মই কাক দিম এতিয়া মুখ্য যজ্ঞৰ হোতা কোন কাক দিলে ভাল হ'ব তেতিয়া সহদেৱে বহু গৱেষণা কৰি উত্তৰ দিলে গুণ সৰ্বত্ৰ পূজ্যন্তে পিতৃবংশু নিৰৰ্থক বাসুদেৱ নমস্যন্তি বসুদেৱ কেনচিত গুণ সৰ্বত্ৰ পূজ্যন্তে গুণত সকলোৱে পূজা পায় পিতৃবংশু নিৰৰ্থক পিতৃবংশৰ কোনো অৰ্থ নাই বাসুদেৱ নমস্যন্তি বাসুদেৱে সকলোৱে নমস্কাৰৰ যোগ্য বসুদেৱৰ যদি ব্যৱস্থিত হৈ আছে বাসুদেৱ যে থাকিলেও বাসুদেৱে পূজাটো পাব কেলে পাব বাসুদেৱ সৰ্বমিতি সকলোৰে হৃদয়ে যিজনে বাস কৰে তেওঁৱে বাসুদেৱ স্থাৱৰ জংগম গছ গছনি তৃণতৰু লতা সকলোতে বাসুদেৱ আছে স্থাৱৰতো আছে জংগমতো আছে গতিকে বাসুদেৱ সৰ্বমিতি য'ত বসুদেৱৰ হৃদয়টো যেতিয়া বাসুদেৱে থাকিব পাৰে বাসুদেৱে পূজা ভাৱ বাসুদেৱক দিবাগৈ এই বুলি কোৱাৰ লগে লগে বাসুদেৱক পূজাটো দিলেগৈ মানে কৃষ্ণক দিলে এই দ্বাপৰ যুগৰ যি যজ্ঞই নকৰক পূজাই নকৰক যি নকৰক কিয় যুগাধিপতি বাসুদেৱ থাকিব বা কৃষ্ণ থাকিব সেইকাৰণে পূজা পাব আৰু কলি যুগত কিন্তু কৃষ্ণ বৈকুণ্ঠলৈ দ্বাপৰ যুগ শেষ হ'ব কৃষ্ণ বৈকুণ্ঠলৈ যাব তাৰপৰা কলি যুগ প্ৰৱেশ কৰিব ব্ৰহ্মাই ক'লে যে কৃষ্ণ বৈকুণ্ঠলৈ যোৱাৰ পিছত এই যুগাধিপতি হবি কলি আৰু সবে পূজা দ্ৰব্যজত তোহৰ কালত তোৰ কাৰ্যকালত যিমানেই যি পূজা পাতল যাগ যজ্ঞ নকৰ কিয় সবে পূজা দ্ৰব্যজত তোহৰ কালত নাহি একো ফলতাত কৰে মানে যত যিহেকে নকৰক একো ফল নাই একে মাধৱৰ নাম কীৰ্তনত বাজে একমাত্ৰ কীৰ্তনৰ মাধৱৰ ভগৱন্তৰ কীৰ্তনৰ বাজে আনুযত কৰ্ম কৰে পাইবি সমৰাজে ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ কীৰ্তনৰ বাদে যিবিলাকে পূজা শ্ৰাদ্ধ যাগ যজ্ঞ পূজা আদি কৰে এই গোটেইবিলাকৰ ফল তই পাবি হয়নে বাৰু গতিকে এই যে আমি যেন সনুকাৰী ঋষিসকলে যে কৈছে যে আমি যিবিলাক কাম কৰিছোঁ আমাৰ কামবিলাকত দেখোন নিজৰ বিশ্বাস নাই কেলে যেহেতু কলি যুগে পালে বুলি আমি গম পাইছোঁ সেইকাৰণে আমাৰ মনবিলাক এনেকুৱা দূষিত হৈছে আমি এতিয়া কি কৰিলে ভাল হ'ব আমাক বিশেষ কথাখিনি তুমি এতিয়া কোৱা সৌনকক এই বুলি সুধিলত তেওঁলোকে নিজেই কৈছে ইহাতেহে আমাৰো মিলিল মহাভাগ তুমি হেনো মহন্তক ভাগ্য পাইলো লাগ আমাৰ সৌভাগ্যবশতহে তোমাক লগ পাইছোঁ এতিয়া মহন্ত বুলি কৈছে এওঁটোতো ব্ৰাহ্মণিত সন্তে ক্ষত্ৰিয় অত ভৈলো জাত অপবিত্ৰ সূত জাতি জগতে প্ৰখ্যাত এনেকৈ কৈছে পিছলৈ সূতে নিজেই কৈছে কিন্তু তেওঁ মহন্ত বুলিছে যে মহৎ শব্দে মহৎ গুণ পৰমাৰ্থ তত্ত্ব ইহাতৰ পাৰ্গতৰ যিটো সিজনা মহন্ত কৃষ্ণৰ পিতৃৰ নাম জানা বহুদেৱ ইহাংক মহন্ত বুলি সবে কৰে সেৱ মহন্ত তাকে বোলে মহন্ত তেখেতকে বোলে জ্ঞান বিজ্ঞান তদংৰ ৰহস্য সেই চাৰি শিকি বুলি জানিবা অৱশ্য চাৰি শিকি গোট খালি এটকা হয় আতেহে শংকৰৰ ধৰ্ম এটকা বোলে শংকৰৰ ধৰ্ম যিটো জনে আচৰয়
ইহাকে মহন্ত বুলি বেদশাস্ত্ৰে কয় গতিকে মহন্ত সেইজন বসুদেৱক মহন্ত বুলি কি কাৰণে ক'লে যে প্ৰথম কীৰ্তিমন্ত নামৰ সন্তানটো জন্ম হৈছে সেইটোকে আনি কংসক দি দিছে এইটো ধেমালি কথা নেকি বসুদেৱক মহন্ত উপাধিটো কংসই দিছে যেতিয়া কোলাত কেঁচুৱাটো লৈ বসুদেৱক সুধিলে বসুদেৱ চৰাই চিৰিকটি কদু বৰল কুকুৰ মেকুৰী ইতৰ প্ৰাণী এটাইও নিজৰ পুত্ৰ স্নেহৰ পৰা বঞ্চিত হ'ব নোৱাৰে সন্তানৰ মুখ এৰিব নোৱাৰে তুমি তেজমংগৰ মানুহ এটা হৈ কেনেকৈ পাৰিলা বোলে সত্যই ভগৱান মোক সত্যই সকলো পঢ়ালে মিত্ৰ সত্যই ভগৱান সত্যই সকলোকে পঢ়ালে সঁচাকৈ জিতেন্দ্ৰিয় সঁচাকৈ তুমি মহন্ত পুৰুষ তুমি মানুহ নহয় তুমি মহন্ত গতিকে বসুদেৱক মহন্ত বুলিছে চাওকচোন হয়নে বাৰু গতিকে সেই তুমি সুতক মহন্ত বুলিছে গতিকে আপোনাক সমস্তজনেই এই গুণৰ যিসকল অধিকাৰী এইসকলক মহন্ত বুলিছে সেইকাৰণে মই ভাগ্যকৰ্মে তোমালোকক লগ পালোঁ তাৰপিছত একক্ষণে মানে যিটো শুনৈ কৃষ্ণ কথা তাৰ বিনে আৱৰ জীৱন যাই বৃথা কৃষ্ণত অৰ্পিয়া কৰোঁ কৰ্ম যত তাতো নানা বিঘ্নি আছে জানিলোঁ মনত এতেকে পিয়ায়ী কৃষ্ণ চৰিত্ৰ অমৃত শ্ৰৱণ মাত্ৰকে যেন হওঁ কীৰ্ত ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ শ্ৰৱণ কীৰ্তনতকৈ শ্ৰেষ্ঠ জগতত প্ৰভু সমস্ত একো নাই কৃষ্ণমন্ত্ৰ হীনজন মতি অতি দুষ্টা জলসুৰা অন্নতাৰ কুকুৰৰ বিষ্টা গতিকে কৃষ্ণ মন্ত্ৰতকৈ শ্ৰেষ্ঠ মন্ত্ৰ জগতত একো নাই এতিয়া যিবিলাক আছে এতিয়া আমাৰ যিবিলাক তন্ত্ৰ মন্ত্ৰ আছে এইবিলাকক তন্ত্ৰ মন্ত্ৰ বুলিছে কিন্তু এই ব্যাসনী গদতি লুব্ধমতি শুনিও আনন্দে কৰ্ণপাতি দেও উপদেশ উদ্ধ বাহু উৎস কৰি এহি মানে মাত্ৰ মহামন্ত্ৰ দুৰ্ঘুৰ সংসাৰ বিষহাৰী নমো নাৰায়ণ বুলিও ক মুখ ভৰি এইবিলাকক মন্ত্ৰ বুলিছে কিন্তু ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ নামটো মহামন্ত্ৰ বুলিছে ইয়াতকৈ ব্যাসদেৱে এই কথাটো সিদ্ধান্ত ব্যাসনী গদতি লুব্ধমতি ব্যাসদেৱে সিদ্ধান্ত কেতিয়া দিলে 4 বেদ 14 শাস্ত্ৰ 17 পুৰাণ ৰচনা কৰি সদৌ শেষত ভাগৱত গ্ৰন্থ ৰচনা কৰিবলৈ হৈ গ'ল নাৰদে যেতিয়া ক'লে যে তুমি ইমানখিনি কাম কৰিলা এইসোপা ৰচনা কৰিলা যদিও নহ'ব এই ক'ব এতিয়া বাবুজনাই পাঠ কৰিব এতিয়া গতিকে মহামন্ত্ৰ যুক্ত এখন শাস্ত্ৰ তুমি ৰচনা কৰা গতিকে পৃথিৱীৰ ভিতৰত কিবা যদি আছে শ্ৰেষ্ঠ মন্ত্ৰ আছে যদি আৰু যিটো কৰ্ম কৰোৱাটো নাহিকে বিশ্বাসে মিলয় হৈ তৰ্কে বহু দূৰ চাব দেই বা আপোনাক যদি এই মাত্ৰ এজন ডাক্তৰে এজন ৰোগীক ধৰি লওক ৰোগী এজনক ডাক্তৰে যদি ক'লে বোলে আপুনি লৈ যাওক এখেতক দুজনে ধৰি লৈ গৈছে অসুস্থ লোকজনক ডাক্তৰে দেখিয়ে যদি কয় আপোনালোকে ৰোগীজন ইমান বেয়া হ'বলৈ কেলৈ দিলে এই ৰোগীজনক কিয় বেয়া হ'বলৈ ইমানখিনি হ'বলৈ দিলে আপোনালোক অলপ দিনৰ আগত 2 মাহৰ আগত আনিব নোৱাৰিলে কি কৰি আছিলে গাঁৱলীয়া ট্ৰিটমেণ্ট কৰি আছিলে কিবা কৰি আছিলে একেবাৰে গাঁৱত পেলালেহি এনেকুৱা অৱস্থাত মানুহজন মোৰ ওচৰলৈ আনিবলৈ আছে এই বুলি যদি কয় তাৰপিছত যদি ডাক্তৰে প্ৰেছক্ৰিপশ্যন কৰে ৰোগীজনে কি ভাবিব মই সঁচাকৈ বৰ গৰাত পৰিলোগৈ মই আৰু শেষ মই আৰু মহন্ত প্ৰভু মই আৰু ভাল নহ'ম আৰু ইহঁতক যেতিয়া গালি পাৰিছে 2 মাহৰ আগত নাহিলে কেলৈ হয় ইহঁতে মোক 2 মাহৰ আগত পইচালৈ চিন্তা কৰিলে মোৰ নিজৰ ল'ৰা ছোৱালী হোৱা হ'লে ইহঁতে এইটো চিন্তা নকৰিলে ভা ভতিজাৰ কাৰণেহে মোক এনেকৈ ভাবিলে অনেক কথা ভাবিব আৰু নিজৰ যদি হ'লহেঁতেন ইহঁতে মোক আনিলেহেঁতেন তেন ভাবিব আৰু তেওঁক দৰৱে নাভাবে তেনেকুৱা ৰোগী এজন যদি ডাক্তৰৰ ওচৰলৈ যায় ডাক্তৰে যদি কয় কোন হে ৰোগী কোন আপুনি নে আপুনি দেখিছেই ডাক্তৰে এইজনক দুজনে ধৰি নিছে এনেকৈ দুজনৰ কান্ধত ধৰি গৈছে এই দিয়ক বহক আপোনাৰ ৰোগী কোনজন বোলে এখেত ৰোগী আকৌ আপোনাকহে ৰোগী লাগিছে এইজন কেনেকৈ ৰোগী হ'ব আপোনাকহে বেমাৰী লাগিছে আপোনালোক দুজনকে মই বেমাৰী বুলি ভাবিছোঁ কোনোবা এজন এখেতৰ কৈছে ৰোগীজন বহাই নাই কি ৰোগ হৈছে আপোনাৰ একো নাই বেমাৰ নাই ভালেই দেখোন মানুহজন তেজে চব ঠিকে আছে চকু চাওক এই ভাল হৈ আছে ডাক্তৰে গম পালেই নহয় কি হৈ আছে চকু ই বোলে আপোনাৰ চকু ভালে আছে চাওক হাত তলছে এই চব ঠিকে আছে ডাক্তৰে গম ল'লেই কি হৈছে আপোনালোক দুজনকে নামটো কি আপোনাৰ তেখেতে ক'ব নোৱাৰে নামটো আপুনিহে ক'ব এই নহ'ব আপুনি ক'ব ৰ'ব এখেতক কওক আপুনি নামটো কওক পাৰিব কওকচোন খাহে নামটো ক'লে লিখিলে আপুনি কি মই আপোনাতকৈ গৰাত পৰা সৰিষে কটা মানুহ আনিছে মোৰ ওচৰলৈ ঈশ্বৰে কৰাত মই দৰৱ দিছোঁ এসপ্তাহৰ পিছত নিজে খোজকাঢ়ি আহিছে দেই মোৰ ওচৰলৈ
আপুনি ভাল হ'ব দিলে লিখি প্ৰেছক্ৰিপশ্যন এইটো বিশ্বাস এই প্ৰভুৰ ওপৰতো এই নামৰ ওপৰতো এই 12 স্কন্ধ ভাগৱতৰ ওপৰতো এই 18,000 শ্লোকৰ ওপৰতো আমাৰ এই বিশ্বাসটো থাকিব লাগিব যদি বিশ্বাসে ৰক্ষা বিশ্বাস নহ'লে নামে নকৰে এই বিশ্বাসটো যাৰ নাই হৰেও ক্ৰিয়া নকৰে একোৱে কাম নকৰিব প্ৰমাণ আপোনাৰ হেৰিয়ে নাৰদ মুনি গৈ ওলালেগৈ পঞ্চ পাণ্ডৱৰ ঘৰত গীত গাই সোমালে যুধিষ্ঠিৰে কুন্তীয়ে সুভদ্ৰাই অৰ্জুনে কৈছে দেৱৰ্ষি আজি মনটো বৰ মাৰি মাৰি আহিছে আপুনি যদিও গীত গাইছে আপোনাৰ চকুত বেদনা এটা দেখিছোঁ বোলে দেখিবাই বেদনা মই নেগালে নহয় কাৰণে গোৱা অভ্যাস এটা স্বভাৱ এটা আছে কাৰণেহে গাইছোঁ বোলে কি হ'ল আপুনি কি ক'বা আহিছিলোঁ তোমালোকৰ ওচৰলৈকে এই আগুচা মাৰি ধৰিলে নহয় দুৰ্যোধনে ক'লৈ যোৱানো মোৰ ঘৰত নোসোমাবা নেকি তুমি এই বুলি কৈ যাওঁ সোমালোঁ বহিবলৈ দিওঁ নিদোকে বহিবলৈ দিলে চিধাই ক্ৰিটিচাইজ কৰিছে নহয় দেৱৰ্ষি ক'ৰ পৰা আহিলা পিছে মই জানোৱেই তুমি ক'ৰ পৰা আহিবা তুমি আৰু সেই গোৱালি লৱণ চোৰ মাখন চোৰ এই গোৱালি বস্ত্ৰ হৰণ কৰা গৰু চৰাই ভাতকেইটা মোকলোৱা এই আৰ কথা তাক মাৰা যাকে মন যায় তাকে হত্যা কৰা এই মোমায়েকক হত্যা কৰা শিশুপালক হত্যা কৰা সেইটো ঘৰৰ পৰাহে আহিবা ক'ৰ পৰা আহিবানো এই বুলি কৈ এফালৰ পৰা কৃষ্ণক দোষ গাব লাগিল মই দেৱৰ্ষি ডাঙৰতে কৈছে হেৰা তুমি মোক সন্মান কৰিবলৈ মাতিছিলা নে অপমান কৰিবলৈ মাতিছিলা আৰু মই ক'ৰ পৰা আহিছোঁ বুলি সুধিলা কেলে সুধি লৈ দেখোন ক'ৰ পৰা আহিছোঁ তুমি জানাও বুলি কৈ লৈ তুমি তাৰ পৰাই আহিছা বুলি চিধাই ক'লা যায় সেইটো কৃষ্ণৰ দ্বাৰকাত এতিয়া জৰাসন্ধৰ ভয়ত দ্বাৰকাত ঘৰ সাজি থকাটো ওচৰৰ পৰাই আহিছা তুমি যে নিজেই ক'লা কেনেকুৱা তোমাৰ কৃষ্ণৰ চৰিত্ৰ কি কৃষ্ণই এইকেইদিনত কি কাম কৰিছে নাৰদে বোলে হেৰা দুৰ্যোধন তুমি সঁচাকে মোৰ কৃষ্ণই কি কৈছে শুনিম বুলি সুধিছা নে তুমি মোৰ কৃষ্ণই কি কৰে বুলি অপমান কৰিব খুজিছে মোক আকৌ অপমান কৰিব খুজিছা বোলে নাই অপমান নকৰোঁ আপোনাক মই তোমালোকৰ সেই কৃষ্ণইনো কি কৰিছে তাকে মোক কোৱা আৰু কোৱা মই শুনিম সঁচাকৈ শুনিবা বোলে শুনিম এই বুলি কোৱাত বুইছা সখী অৰ্জুন মই আৰু আৰম্ভ কৰিলোঁ বুইছা দুৰ্যোধন মোৰ কৃষ্ণই আজি অলপ দিনৰ পৰা বিশেষ কাৰ্যসূচী এটা হাতত লৈছে বেলেগ কাৰ্যসূচী কি কাৰ্যসূচী লৈছে কাৰ্যসূচীটো কোৱা দুৰ্যোধনে ইমান লেনিয়া কথা নক'বা কোৱা কি কাৰ্যসূচী লৈছে বোলে মোৰ কৃষ্ণই আজি অলপ দিনৰ পৰা বিশেষ কাৰ্যসূচী এটা এই বিশেষ নহয় তুমি কোৱাহে কি কাৰ্যসূচী লৈছে ৰ'বাহে শুনিবলৈ ধৈৰ্য নাই যদি মই যাওঁগৈ বোলে নহয় কৈ থৈ যোৱা এই ডাঙৰ দঁতাল হাতী কেইটামান গোটাই আনিছে একদম মাৰুতকেইটা ওপৰত উঠি আছে খোৱাই বোলে পেটুৱা কৰিছে হাতীকেইটা খোজকাঢ়িলে বোলে পেটটো এনেকৈ যায় একদম দাঁত 1.5 হাত 2 হাত দাঁত দীঘল এনেকুৱা দঁতাল হাতী এটা ওপৰত বোলে উঠি আছে আৰু মাউতটো উঠি আছে এনেকৈ চাপৰি দুটা বজাই দিছে মাউতটো চাপি আহিছে এটা চাপৰি বজাই দিছে মাউতটোক ইংগিত দিছে নামিবৰ কাৰণে এটা চাপৰি বজাই হাতীটোক ওচৰলৈ চপাই দিবলৈ ক'লে আৰু এটা চাপৰি বজাই হাতীটো ওচৰলৈ চাপি যায় কৃষ্ণই লাহেকৈ এনেকৈ ঢকা মাৰি দিছে বুজিছানে দ্বাৰকাৰ কথাটো ঢকা মাৰি দিছে দি লৈ হাতীটো বোলে এনেকৈ মোহাই সৰু কৰি বোলে বেজী এটা লৈছে বেজী বোলে কাপুকীয়া বেজীটো বোলে জোঙাটো তললৈ লৈছে ভূটাটো ওপৰলৈ লৈছে হাতীটো বোলে এনেকৈ মোহাই আৰু সেই গাৰ উখল যেন এনেকৈ মানুহে যেন সৰুকৈ লাহি কৰে তেনেকৈ বোলে ৰছীডালৰ নিচিনা কৰি বোলে হাতীটো বোলে এইফালে সোমোৱাই বোলে ইফালে পাৰ কৰি উলিয়াই দিছে নহয় ঐ কোন ক'ত আছ আহত ওলাই আছোনে এইফালে আহি এই দেৱৰ্ষি যিটো পাগল হ'ল সি মোকো পাগল কৰিব এতিয়া ইয়াক আউট কৰি দিয়ে ইয়াক উলিয়াই দিয়ে ই কথা ক'বলৈ নাপালে আৰু কৃষ্ণই বোলে এনেকৈ হাতী দ্বাৰকাত বোলে হাতী কেইটামান গোটাই লৈ পেটুৱা দঁতাল হাতীকেইটাক বোলে ঢকা মাৰি বোলে সৰু কৰি বোলে এনেকৈ বোলে ৰছীডালৰ নিচিনা কৰি বোলে সৰু ৰছী এডাল বনাই বোলে সেই বেজীটো ফুটাই দি বোলে পাৰ কৰিছে বোলে কাম নাই তাৰ ঐ কোন কথা আছ তই নগলি নে দেৱৰ্ষি এতিয়াই যোৱা তুমি মোৰ যাব বুলি কৈ খেদি পঠিয়াই দিলে বোলে সেইকাৰণে মোৰ মনটো ভাল নাই যুধিষ্ঠিৰ সখী অৰ্জুন সেইকাৰণে ভাল নাই পেহী মোৰ মনটো বোলে ভাল নাই মই কেলেনো সোমাইছিলোঁ দুৰ্যোধনৰ ঘৰত জানো এই বুলি কথাষাৰ কৈ শেষ কৰিছে কুন্তীয়ে উচুপি কান্দিছে যুধিষ্ঠিৰে উচুপি কান্দিছে অৰ্জুনে উচুপি কান্দিছে গোটেইখনে কান্দিছে আৰু কান্দি কাটি আৰু সেৱা কৰিছে যদুপতি দয়াময় শ্ৰীহৰি তুমি আৰু দুখ নকৰিবা আমাৰে বৰদেউতাৰ ল'ৰা সিহঁতি কিন্তু অভকত দুৰ্জন ঈশ্বৰ বিশ্বাসী নহয় ইহঁতৰ ঈশ্বৰৰ প্ৰতি অকণমানো বিশ্বাসেই নাই কেনেকৈ ইমান ৰহস্য তত্ত্ব কথা বুজি পাব
বিশ্বাস নহ'লে এনেকুৱা তত্ত্ব এনেকুৱা ৰহস্য উদ্ঘাটন কৰিব নোৱাৰে, বুজিবই নোৱাৰে। গতিকে আমি কাবুল কৰিছোঁ, দুৰ্যোধনৰ দুখ নধৰিবা, আমাৰ মুখলৈ চাই সিহঁতক ক্ষমা কৰি, তাহাঁতক ক্ষমা কৰি দিয়া প্ৰভু, হ'ব দিয়া মই ক্ষমা কৰি দিছোঁ। কি বুজিছানো? কি বিশ্বাস, কি বিশ্বাসৰ কথা কৈছানো তুমি? এই বুলি কৃষ্ণই নজনা ভাৰতীয় সুধিছে। বোলে এইটো নেজানে, তোমাৰ গাত অনিমা লঘিমা প্ৰাপ্তি প্ৰাকাম্য কামবশয়িতা মহিমা ঈশত্ব বশিত্ব, এই অষ্ট ঐশ্বৰ্যৰ মালিক তুমি। কৃষ্ণস্তু ভগৱান স্বয়ং কৰ্ষণাতিথি কৃষ্ণ ব্যাপনাতিথি বিষ্ণু ৰমনাতিথি ৰাম। তোমাৰ নিজ নাম তিনিটা কৃষ্ণ। হেৰিয়ে কৈছে, যুধিষ্ঠিৰে কৈছে তোমাৰ নাম তিনিটাহে। নামঘোষাত মাধৱদেৱেও কৈছে ঈশ্বৰৰ নাম তিনিটাহে, ৰাম কৃষ্ণ হৰি ৰাম সৰ্বধৰ্ম অনুপম, সকলো নিগম তত্ত্ব খাৰ জাতপৰে ধৰ্ম নাহিয়াৰ, হেন নাম নুকুমৰি কমল ভৰসা কৰি ৰৈ আছে ভৱতৰিবাৰ। বাকী গোটেই জগতত থকা নামবিলাক, ভাগৱতত থকা নামবিলাক গুণনাম, কিন্তু কৃষ্ণৰ হৰি আৰু ৰাম এই তিনিটাহে তোমাৰ নিজ নাম। গতিকে তোমাৰ নামৰ মহিমাৰ কথা ইহঁতি কি বিশ্বাস কৰিব, কি জানিব দুৰ্যোধনে? তোমাৰ গাত অনিমা লঘিমা প্ৰাপ্তি প্ৰাকাম্য কামবশয়িতা মহিমা ঈশত্ব বশিত্ব, এই অষ্ট ঐশ্বৰ্য। অনিমা, তুমি অনু হ'ব পাৰা। অনু মানে চকুৰে নেদেখে, অনুবীক্ষণ যন্ত্ৰটোৱে যিটো দেখে সেইটো অনিমা, ইমান সৰু হ'ব পাৰা তুমি ইচ্ছা কৰিলে। লঘিমা, ইচ্ছা কৰিলে তুমি এনেকুৱাকে লঘন কৰিব পাৰা, এনেকুৱাকে জাপ বেঙা মেলি ইমান ওপৰলৈ গুচি যাব পাৰা, এই মাত্ৰ এনেকে গোলক পাবগৈ পাৰা এই মত্যৰ পৰা। এই কি কংসক বধিবৰ কাৰণে নাৰদে কি কৈছিলে? ওখকে চাং এখন বনাবা, তাতে ধনুপাত তুলি থৈ দিবা আৰু তুমি তাত উঠি থাকিবা। কৃষ্ণ সৰু গোৱালৰ লৈ আহে, গৰুকীয়া লৈ আহে, ইমান ওখলৈ কেনেকৈ উঠিব? পিছত কংসক ঠকুচা হেৰি কৰি অস্ত্ৰ শস্ত্ৰই মৰা নাই নহয়। লঘিমা গুণক আশ্ৰয়া কৃষ্ণে দেৱে কংসৰ উচ্চৰিত চাংগে উঠিলন্দ দেও মাৰি বেঙা মেলি, দেও মানে বেঙা মেলি উঠি গৈ কংসই উঠি থকা চাংখনৰ ওপৰত চুলত ধৰিয়া চুলি কোচাতে ধৰি লাহেকে তললৈ নামি আহিলে আৰু কৃষ্ণ লাহেকে আলসুৱাকে লঘিমা গুণেৰে কৃষ্ণ লাহেকে নামি দিলে, কংস চাংখনৰ পৰা নমাই এৰি দিলে, ঠকুচা খাই পৰিল জগতৰ ভৰত মৰিল কংসৰাই। জগতৰ ভৰত কংস মৰি থাকিল। ঠকুচা মাৰি বা কিবা অস্ত্ৰ শস্ত্ৰাই কংসক মৰা নাই নহয়। এইটো সেই লঘিমা গুণক, তোমাৰ গাত লঘিমা অনিমা লঘিমা প্ৰাপ্তি, যিহেকে বাঞ্ছা কৰে তাকে পাব পাৰা। যলৈ যাম বোলা, যি লাগে বোলা, প্ৰাপ্তি প্ৰাকাম্য, যিহেকে কামনা কৰে তাকেই পাব পাৰে। প্ৰাকাম্য কামাবশয়িতা, তেওঁ সকলোকে বশীভূত কৰিব পাৰে। মহিমা বুজিছে, ঈশত্ব বুজিছে, বশিত্ব, এই অৰ্থটা গুণ, এই অষ্ট ঐশ্বৰ্যৰ মালিক বুলি মোৰ বৰদেউতাৰ ল'ৰা দুৰ্যোধন দুঃশাসনে ক'ত বুজি পাব? গতিকে আমি আমাক মুখলৈ চাই তেওঁক ক্ষমা কৰি দিয়া প্ৰভু এই বুলি কৈ পঞ্চ পাণ্ডৱ কুন্তি সুভদ্ৰা দ্ৰৌপদী সকলোৱে কৃষ্ণৰ চৰণত ধৰি কাবৌ কৰি প্ৰাৰ্থনা কৰিছে। গতিকে এই বিশ্বাস, কৃষ্ণ শব্দটো শুনাৰ লগে লগে বিশ্বাস উপজিব লাগিব। কৃষ্ণ শব্দটো শুনাৰ লগে লগে প্ৰেম উপজিব লাগিব। কৃষ্ণ শব্দটো শুনাৰ লগে লগে ভক্তি বাঢ়িব লাগিব, ভক্তি আহিব লাগিব, গদ হ'ব লাগিব, চকু পানী ওলাব লাগিব, চকু ধুলধুলীয়া হ'ব লাগিব প্ৰাৰ্থনা গাওঁতেই। সেইটোক ভক্তি বোলে। কৃষ্ণ শব্দটো শুনাৰ লগে লগে গোপীসকল সিদিনা বাঁহী মাতটো চাওকচোন, বাঁহীৰ আন এটা নাম বেণু, ৰচৈ অনু, বেণু। মানে পৰম ব্ৰহ্ম, ই মানে সংসাৰ, অনু মানে সৰু। ভগৱন্ত কৃষ্ণই বাঁহীটো যেতিয়াই বজাই দিলে, বৃন্দাবনত থকা কোনো গোপী ৰ'ব নোৱাৰিলে। গোপবিলাকে নুশুনিলে কেলে? তাত গোপসকল আছিল নহয়, পুৰুষসকল আছিল নহয়, গোপীবিলাকহে শুনিলে। গোপীসকলে আকৌ কেলে নুশুনিব? গোপীসকল আকৌ কোন? তেওঁলোকৰ পূৰ্বজন্মটো আছিল, সেইকাৰণে পূৰ্বজন্মৰ যাহাৰ আছে পুণ্য সংখ্যাত শিখে পাত কাটে কৃষ্ণ কথাত, সেইজনেহে কৃষ্ণ কথাত কাণ পাতিব পাৰে। তাৰমানে গোপীসকল পূৰ্বজন্মৰ পুণ্য আছিল, তেওঁলোক ঋষিসকল আছিল। তেতা যুগলৈ যদি আগবাঢ়ি যায়, তেওঁলোক ঋষিসকল আছিল। ঋষিসকলে গংগাত স্নান কৰি আছিল। স্নান কৰি থাকোঁতে ধ্যান যোগে গম পালে
আমি যিজন ধ্যানেশ্বৰ যাক আমি উপাস্য তত্ত্ব উপাসনা কৰোঁ যাক আমি ধ্যান কৰোঁ সাধনা কৰোঁ সেই সাধনাৰ ঈশ্বৰ এতিয়া তেতা যুগৰ ৰাম ৰূপেৰে অৱতাৰ হৈ পিতৃ সত্য পালন কৰি সত্যমূৰ্তি ৰাম নাম লৈ আমাৰ এয়া পঞ্চৱতী বনতে আছে আমাৰ এয়া চিত্ৰকূট পৰ্বততে আছে আমি তেওঁক দৰ্শন কৰোঁগৈ গোটেইসকল বোলা বুলি কৈ তেওঁলোকে স্নান কৰি গংগাৰ পৰা উঠি গ'ল গৈ চিত্ৰকূট পৰ্বতৰ শিল এটাতে আৱজি প্ৰভু শ্ৰীৰামচন্দ্ৰ নিজানন্দ সুখে পৰিপূৰ্ণ অতিশয় গুণৰ উপাধি পৰিছেদ নুহি কয় হেনয় নিৰ্গুণ তুমি পৰম ঈশ্বৰ মায়াৰ অধীন আমি দেৱতা ওপৰ সেই নিৰ্গুণ ৰামে শিল এটাতে আৱজি টোপনিত মগ্ন তেওঁৰ কোচতে বহি জগতজননী লক্ষ্মী স্বৰূপা সীতায়ো টোপনি গ'ল এই ঋষিসকলে গৈয়ে ধ্যান কৰি সাধনা কৰি স্তুতি কৰি চকু মুদি প্ৰাৰ্থনা জনাই পিছত চকু মেলি চালে প্ৰভুক দৰ্শন কৰিলে ৰামক শান্তমূৰ্তি ৰামক লগে লগে ৰামৰ হৃদয়ত সেই আই মাগৰাকীকো দেখিলে আই মাতৃগৰাকীকো দেখিলে দেখি লৈ তেখেতসকলে ভাবিলে প্ৰভু তোমাৰ চৰণত কিমান যুগ যুগান্তৰে সেৱা পূজা কৰি কৰি ধ্যান কৰি যোগীগণে ধ্যান কৰি প্ৰবন্ধে সমাধি ধৰি সদায় চৰণ চিন্তে যাৰ তেনেকুৱা প্ৰযত্নৰ ফলত তোমাক আমি দৰ্শন কৰিছোঁ এই আইগৰাকী বাৰু কম পুণ্যনে তোমাৰ চৰণত সেৱা কৰাই নহয় তোমাৰ বুকুত এনেকৈ তোমাৰ বুকুৰ লৈছে তোমাৰ বুকুত এই যে মৰমৰ প্ৰেমৰ এই যে ছায়াত যেন আশ্ৰিত হৈছে এই আইগৰাকীৰ কম পুণ্যনে প্ৰভু আমাকো যদি তুমি এনেকৈ পত্নী কৰি তোমাৰ বুকুত এনেকৈ অকণমান দিলাহেঁতেন তোমাৰ চৰণত এনেকৈ ঠাই দিলাহেঁতেন তুমি যদি আমাক এদিন সাৱধি ধৰিলাহেঁতেন প্ৰভু আমাৰ সেৱা গ্ৰহণ কৰা প্ৰভু এইবুলি সমস্ত ঋষিসকলে প্ৰাৰ্থনা কৰিলে ভগৱন্তে চকমকে সাৰ পাই ঋষিসকলক দেখিয়ে ক'লে তথাস্তু তথাস্তু মংগলমস্তু তোমালোকৰ বাঞ্ছা সিদ্ধি হওক দ্বাপৰত গোপী হৈ গকুল বৃন্দাবন মথুৰালৈ মই যাম তাত তোমালোকে গোপী হৈ জন্ম ল'বাগৈ মই মদন মোহন বাংশীৰ শৰতৰ পূৰ্ণিমাৰ নিশা মই ৰোদন কৰিম সেইদিনা বংশীধ্বনি তোমালোক আহিবা তোমালোকৰ মনত মই সিদ্ধি কৰিম এইসকল গোপী মানে গুপদে বেদ পিপদে পান কৰা গোপী গু মানে বেদ বেদৰ পৰম ৰহস্য তত্ত্ব যিসকলে অৱগাহন কৰে তেওঁলোকৰ নাম গোপী গোপী মানে স্ত্ৰীবাচক শব্দ নহয় গোপী মানে ভগৱন্তৰ প্ৰিয় ভক্ত আৰু বাহী ব মানে পৰম ব্ৰহ্ম ই পদে সংসাৰ অনুপদে সৰু পৰম ব্ৰহ্ম ভগৱন্ত ঈশ্বৰ কৃষ্ণৰ ওচৰত এই সংসাৰৰ তেনেই নগণ্য কিমতে ভকতি কৰিব তোমাত হৰি হৰি হৰি